গ্ৰন্থপাঠ গ্ৰন্থ মোৰ জীৱন সোঁৱৰণ লেখক লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অধ্যায়। কোন শকৰ কোন তাৰিখে মোৰ জন্ম হৈছিল মোৰ মনত নাই। পিতৃ মাতৃৰ মুখৰ পৰা সেইটো সৰুতে শুনিছিলোঁ যদিও পাহৰিলোঁ। মই ডাঙৰ হ'লোঁ যেতিয়া মনতে এটা শক ভাবি সাজি লৈ মোৰ জন্মৰ শক তাৰিখ নিদিলে নচলা কাৰ্যবোৰৰ নিমিত্তে সেইটোকে ব্যৱহাৰ কৰিছিলোঁ। কাৰোবাক লাগিলে সেই শক তাৰিখটোকে এইখিনিতে দিব পাৰোঁ, যথা 1868 খ্ৰীষ্টাব্দ নৱেম্বৰ মাহ। কিন্তু ইয়াৰ দ্বাৰাই কাৰ কি লাভ বা লোকচান হ'ব ক'ব নোৱাৰোঁ। এই পৃথিৱীত মোৰ প্ৰদত্ত এই শকটোৰ 2 বছৰ নাইবা 4 বছৰৰ আগতে নাইবা পিছতে মই অন্যাসৰ ধ্বংস কৰিবলৈ জন্ম লোৱাৰ বাতৰি শুনি জানি ভনি তাৰ দ্বাৰাও এই মনুষ্যলোকৰ কিবা হানি বিঘিনি বা উপকাৰ অনুপকাৰ হ'ব বুলি মোৰ মনে নধৰে। আমাৰ ঘৰত যে কাৰো জন্মপত্ৰিকা বা শুৱনি কৰা নহৈছিল এনে নহয়, বৰং এই ৰীতি নিখুঁতকৈ অৱলম্বন কৰা হৈছিল আৰু এতিয়াও হৈ আহিব লাগিছে। এইটো থিৰাংকৈ জানো। মোৰ যে শুৱনি পূৰ্বাপৰ প্ৰচলিত প্ৰথামতে পিতৃদেৱতাই কৰাইছিল এইটো নিঃসন্দেহৰূপে জানো। আৰু সেই শুৱনি ঘৰৰ আনবোৰ ল'ৰা ছোৱালীৰ শুৱনিৰ দৰে অতি যতনকৈ অতি সাৱধানে এটা টোপোলাৰ ভিতৰত বান্ধি ৰখা হৈছিল, এইটোও নিঃসন্দেহ। কাৰণ সেই টোপোলাটো মই নিজ চকুৰে দেখিছিলোঁ। আমি ল'ৰাবোৰে কিন্তু সেই টোপোলাটো সহজে ঘোটাঘুটি কৰিবলৈ নাপাইছিলোঁ, কাৰণ পিতৃদেৱতাৰ হুকুম নাছিল। কোৱা বাহিল যে পিতৃদেৱতাৰ প্ৰতি আমাৰ অশেষ ভয় আৰু ভক্তি আছিল। সহজে কোনো এটা কথা লৈ তেওঁ কাষ চাপিবলৈ আমি ভয় কৰিছিলোঁ। তেওঁ যদি কোনো এটা কাম কৰিবলৈ আমাক শাক দিয়ে সেইপিনে মুখকে নকৰিছিলোঁ। কোনো বিষয়ত তেওঁৰ অবাধ্য হোৱা বা তেওঁৰে সৈতে উত্তৰাতৰি কৰাটো আমাৰ সপোনৰ অগোচৰ আছিল। আমাৰ জীৱনৰ লেখযোখ থোপকৈ থোৱা সেই টোপোলাটো চুবলৈ আমাক দেউতাই মানা কৰিছে যেতিয়া বছ, আমি তাৰ চিন্তা এক প্ৰকাৰ এৰিকে দিছিলোঁ। যদিও এইখিনিতে কোৱা আৱশ্যক যে আমাতকৈ বয়সে ডাঙৰ দুজন এজনে লুকাই চুৰকৈ কোনো কাচিৎ সেই টোপোলাৰূপী জ্ঞানবৃক্ষৰ ফল নাখাইছিল আৰু সেই ফলৰ এচকল আধচকল সেই ফল ভোক্তাজনৰ পৰা আমিও যে নাপাইছিলোঁ সেইটো ন দি ক'ব নোৱাৰোঁ। 1886 খ্ৰীষ্টাব্দত শিৱসাগৰৰ গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত উঠি মই কলিকতাত পঢ়িবলৈ আহিলোঁ আৰু তাৰ 2 বছৰৰ পিছত 1888 খ্ৰীষ্টাব্দত FA পৰীক্ষাত উঠিলোঁ। তেতিয়া মই ভাবিলোঁ মই আৰু আগৰ সেই ল'ৰাহঁতৰ ভিতৰত নাই, ডাঙৰ হাইলৈ প্ৰমোশ্যন পাইছোঁ। এতেকে মোৰ অনেক দিনৰ আকাংক্ষা এতিয়া সহজে পূৰোৱাত আৰু কোনো বিঘিনি নঘটিব। ইয়াকে ভাবি মই কলিকতাৰ পৰা এবাৰ মোৰ শুৱনিখন খুজি দেউতালৈ চিঠি লিখিলোঁ। কিন্তু FA পাছ মোৰ স্বৰাজ লাভ কৰিবৰ যোগ্যতাৰ বিষয়ে দেউতাৰ যদিও তেতিয়া আপত্তি নাছিল, তথাপি মোৰ দূৰদৃষ্টৰ গুণত মোৰ চিঠি পাই তেওঁ ওলোটা বুজিলি ৰাম হ'ল। দেউতাই ভাবিলে মই মনে মনে বিলাতত পঢ়িবলৈ যাবলৈ ফন্দি কৰিছোঁ, সেই দেখিহে এতিয়া মোক শুৱনি লগা হৈছে। গতিকে উত্তৰত মই দেউতাৰ পৰা শুৱনিৰ সলনি দাবী আৰু বিলাত যাত্ৰাৰ বিৰুদ্ধে অলংঘনীয় শপত পালোঁ। এইখিনিতে লাহেকৈ কৈ থওঁ যে যদিও এই শুৱনি প্ৰাৰ্থনা বিয়াপাৰৰ কালত মোৰ বিলাত প্ৰয়াণৰ নিচিনা কোনো দূৰভিসন্ধি নাছিল, তথাপি যে কিছুকালৰ পিছত মোৰ মনত এনে এটা অদম্য আকাংক্ষা উদ্ভূত হোৱা নাছিল আৰু সেই আকাংক্ষা পূৰ্ণ কৰিবলৈ চেষ্টা কৰাও নাছিলোঁ, মন খুলি এনেকৈ ক'ব নোৱাৰোঁ। কিন্তু এইটোও কওঁ যে এতিয়াও পিতৃদেৱতাৰ অলংঘনীয় শপতে মোৰ সেই দুৰ্দান্ত আকাংক্ষাৰ উচ্ছ্ৰিত মঞ্চত চৰি কেশত ধৰি তাৰ ঘণ্টালাৰি পিতৃ ভক্তিৰূপ জগতৰ ভৰ দি তাক মাৰি মোৰ মন সমজ্জাত পেলাই চোঁচৰাই লৈ ফুৰাবলৈ নেৰিছিল। পিতৃদেৱতা ঢুকোৱাৰ পিছত প্ৰপিতামহ পিতামহ দেৱতাসকলৰ দিনৰ পৰা সংগৃহীত আৰু পিতৃদেৱতাৰ দ্বাৰাই অতি যত্নেৰে পৰিবৰ্ধিত আমাৰ ঘৰৰ মূল্যৱান অসংখ্য পুৰণি পুথিবোৰৰে সৈতে সেই শুৱনিৰ টোপোলাটো কলৈ গ'ল আজিলৈকে মই নাজানো। ইত্যাদি কাৰণত মোৰ জন্মশকৰ সম্পৰ্কে মোৰ এই অজ্ঞতাৰ ইতিবৃত্ত আৰু স্বেচ্ছা প্ৰদত্ত কৈফিয়ত যদি কোনোবাই বিচাৰে সেইজনৰ সন্তোষৰ নিমিত্তে এইখিনি দিয়া গ'ল, নতুবা ই অনাৱশ্যক আৰু অবান্তৰ মথন। মোৰ জন্মস্থান ক'ত সেই ইম্পৰ্টেণ্ট অৰ্থাৎ সাৰুৱা ঘটনা ঘটিছিল মই থিৰাংকৈ ক'ব নোৱাৰোঁ। জীৱিতসকলৰ ভিতৰতে কোনোৱে ক'ব পাৰে বুলিও মই বিশ্বাস নকৰোঁ। ইয়াৰ কাৰণটো কি অৱশ্যে মই ক'বলৈ বাধ্য। মোৰ জন্ম বিৱৰণ যিটো মোৰ শ্ৰুতিগোচৰ হৈছিল সেইটো নিম্নলিখিত প্ৰকাৰৰ। স্বৰ্গীয় পিতৃদেৱতা
মুনচেফ কামত নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈ নাৱেৰে গৈছিল। সেই কালত আসামত আজিকালিৰ নিচিনা জাহাজ চলাচল যে নাছিল সেইটো কোৱাই বাহুল্য। আহঁতগুৰি নামেৰে এডোখৰ ঠাইৰ বালিত গধূলি নাও বন্ধা হ'ল। স্বৰ্গীয় মাতৃদেৱীয়ে বালিত আঁৰ কাপোৰৰ ভিতৰত ভাত ৰান্ধিবলৈ সোমাইছিল। এনেতে তেওঁৰ গা বেয়া কৰাত তেওঁ ভাত ৰান্ধিবলৈ এৰি নাৱৰ কুণ্ঠিলৈ আহিল। আৰু আজিৰ এই জীৱন সোঁৱৰণ লেখক তেতিয়াৰ কোনো এক শুভ মুহূৰ্তত ভূমিষ্ঠ নহৈ নৌকাস্থ হ'ল। শুনিছিলোঁ সেইদিনা হেনো পূৰ্ণিমা আৰু লক্ষ্মী পূজা আছিল। সেই দেখিয়েই এই লেখকৰ নাম পিছত লক্ষ্মীনাথ ৰখা হৈছিল। বিৱৰণটোৰ গড়গতি এই: আহঁতগুৰিৰ কাষৰ ব্ৰহ্মপুত্ৰৰ সেই ভাত ৰন্ধা বালি কেতিয়া তল গ'ল, সেই বালিৰ পৰা সেই চাপৰি সহায় শান্তনু কুলনন্দন অমোঘ গৰ্ভসম্ভূত লৌহিত্যই আকৌ কেতিয়া তাক ক'ত পাতিলে, মোৰ ভাৰ হহোঁতা ব্ৰহ্মপুত্ৰৰ সেই চলন্তা পানী কলৈ বৈ গ'ল, কাঠৰ সেই নাওখন মোৰ জন্মকুণ্ঠিটিৰে সৈতে কেতিয়া ক'ত পচি ভাগি ছিগি কোন পঞ্চভূতত বিলীন হ'ল, কোনে জানে, কোনে ক'ব পাৰে? হয়তো ব্ৰহ্মপুত্ৰৰ সেই চলন্ত পানী সাগৰত পৰি কালক্ৰমত উৰি আকাশলৈ উঠি ডাৱৰ হৈ বতাহৰ কোবত আকৌ ব্ৰহ্মপুত্ৰত বৰষুণৰূপে পৰি বৈ গৈ আকৌ সমুদ্ৰত পৰি আকৌ কতবাৰ সেই পৰিৱৰ্তনৰ খেল খেলিছে। আৰু হয়তো তাৰে এটোপা গোটা দিয়া কৃষ্ণ বৰ্ণ দ্ৰব্যৰে সৈতে মিশ্ৰিত হৈ আজি এই লেখকৰ মৈলামত সোমাই কাপৰ আগেদি ওলাই এই তোলাপাতত লেখকৰ জীৱন সোঁৱৰণ লেখাৰ সহায়ক হৈ পৰিছে, কোনে জানে, কোনে ক'ব পাৰে? আমাৰ আসামত ল'ৰা উপজিলে উৰুলি দিয়ে, শংখ ঘণ্টা বজায়, বৰকাহ কোবায়, ছোৱালী উপজিলে ঢেঁকী কোবায়, কোলা বজায়। পবুখোৱা বালিৰ ওপৰত মোৰ জন্মোৎসৱ উপলক্ষে কোনে কি কৰিছিল ক'ব নোৱাৰোঁ। কিন্তু মোৰ এজন ককাইদেৱে হেনো আজিৰ পৰা আমি পাছোতা হ'লোঁ এইবুলি আনন্দত টিকা চপৰিয়াই চপৰিয়াই বালিৰ ওপৰত দেও পাৰি নাচি ফুৰিছিল। এইটো হ'লে মই ডাঙৰ হলত শুনিছিলোঁ। বৰপেটাত পিতৃদেৱতা মুনচেফ হৈ ৩ বছৰমান আছিল। বৰপেটাৰ স্মৃতিৰ ভিতৰত মোৰ মাথোন 4টা কথা ধুৱঁলী কুঁৱলীকৈ মনত আছে। প্ৰথমটো, বৰপেটাত বাৰিষা বছৰি নৈৰ পানীৰ ঢলে চহৰখন প্ৰায় তল নিয়ে। এবাৰ তেনেকুৱা ঢলত আমাৰ ঘৰৰ চোতালতো একাঠুৱা পানী হৈছিল আৰু সেই পানীত নামি মই মোৰ লগৰীয়া ভাগিন আৰু ককাইদেউসকলৰে সৈতে ওৰে দিনটো খেটখেটাই আছিল। সেই কথা গধূলি দেউতাই কাছাৰীৰ পৰা আহি শুনি তেওঁলোকক আৰু মোকো ধৰি চেকনিয়ে কোবাইছিল। দ্বিতীয়টো, তেনেকুৱা বৰপানীত ক'ৰবালৈ দেউতাৰে সৈতে আমি নাৱেৰে যাওঁতে দেখিছিলোঁ কিছুমান বনৰীয়া মহ সাঁতুৰি গৈছিল আৰু দূৰৰ পৰা সিহঁতৰ কলা শিংবোৰ মাথোন দেখা গৈছিল। তৃতীয়টো, দেউতাৰে সৈতে আমি বৰপেটাৰ কীৰ্তন ঘৰলৈ গৈছিলোঁ। কীৰ্তন ঘৰৰ বৰখুটা বৰগছা আৰু কাঠিত অৰ্থাৎ বহল পিৰালিত বহি বুঢ়ী ভকতনীসকলে নাম গোৱা দেখিছিলোঁ। কীৰ্তন ঘৰৰ বিষয়ে এই 3টা কথাৰ সাঁচ আজিলৈকে মোৰ মনত পৰি আছে। চতুৰ্থটো, সত্ৰৰ হাতীত বৰ বহাৰ আঁতৰিৰ বহাৰ ভিতৰত হাতীখুজীয়া বাটিত মহৰ এঠা দৈ গাখীৰ আৰু এসামুচ গুড়েৰে সুন্দৰকৈ কোমলা বোকা চাউল বা কোমল চাউলৰ জলপান খাইছিলোঁ। বৰপেটাৰ পৰা পিতৃদেৱতা তেজপুৰলৈ বদলি হৈ আহে আৰু লগে লগে তেওঁৰ উপসৰ্গ আৰু প্ৰত্যয় সকলোবোৰ যায়। নাৱেদি আহোঁতে বাটত দেউতাই আঙুলিয়াই আমাক দেখুওৱা মনত আছে। সৌটো হাতীমূৰা পৰ্বত, সৌটো পোৰা পৰ্বত, সৌটো শিঙৰি পৰ্বত ইত্যাদি। মনত আছে এদিন আমাৰ নাও পৰ্বত এটাৰ কাষেদি উজাই আহোঁতে দেখিবলৈ পোৱা গ'ল যে এজনী মাইকী পহু নৈ পাৰৰ জুৱলিত মৰি পৰি আছে। নাও ওচৰ চাপিলত পহুজনী নাৱৰীয়াহঁতে টানি আনি নাৱৰ আগ চৰথত তুলিলে। দেখি অনুমান হ'ল অলপমান বেলিৰ আগতে বাঘে পহুজনী মাৰিছিল, কাৰণ বাঘৰ কামোৰৰ 9 সাঁচ তাইৰ গাত জাজল্যমান আৰু তাৰ পৰা তেতিয়াও তেজ টোপাটোপে বৈ আছিল। বোধ কৰোঁ পৰ্বতৰ গাত বাঘে পহুজনী ধৰিছিল আৰু দুয়ো দবাদবৰিকৈ বাগৰি আহি পানীৰ জুৱলিত পৰিছিল। এনেতে আমাৰ নাও অহা দেখি বাঘটো আঁতৰি গ'ল। যি হওক, আমাৰ নাৱৰ নাৱৰীয়াহঁতৰ আৰু লগুৱাকেইটাৰ মহা আনন্দ মিলিল যে সিহঁতে গোট পহু এটা পাইছে, হেঁপা পলুৱাই পেট ভৰাই খাব। আমি ল'ৰাবোৰৰ মনতো যে তেনেকুৱা ভাৱৰ সঞ্চাৰ নহৈছিল এনে নহয়, কিন্তু নাৱৰীয়া আৰু লগুৱাহঁতৰ অভিলাষ পূৰ্ণ হ'ল, আমাৰ নহ'ল। কাৰণ পহু মাইকী, সেই দেখি দেউতাইও নাখালে আৰু আমাকো খাবলৈ নিদিলে। বালকবৃন্দৰ মৃগ মাংস ভোজনৰ প্ৰবল প্ৰবৃত্তি এইদৰে পৰাভূত হ'ল। জীৱিত অবলা
জাতীয় প্ৰাণীৰ প্ৰবল শক্তিৰ কথাই নাই, মৃত অবলাও কেনে প্ৰবলা সেইটো প্ৰমাণ আমি হাতে হাতে পালোঁ। তেজপুৰলৈ আহি আমি ক'ত উঠিছিলোঁ, কাৰ ঘৰত আছিলোঁ আৰু কেতিয়া নিজৰ সুকীয়া ঘৰলৈ গ'লোঁ হওক মোৰ একো মনত নাই। মাথোন তেজপুৰৰ পৰ্বতৰ ওখ চাপৰ টিলাবোৰ আৰু ৰঙা বাট পথবোৰ দেখি মোৰ মনত যে নথৈ ৰং লাগিছিল সেইটোহে মনত আছে। তেজপুৰ আৰু গোটাচেৰেক কথা মনত আছে। যথা 1. আমাৰ ঘৰৰ কাষতে মুকলি ঠাই এডোখৰত সুন্দৰ সুগন্ধ ফুলেৰে ভৰি থকা ঢেপাই তিতাৰ সৰু সৰু গছবোৰ। 2. দেউতাৰ সৈতে আমি নিকামল সত্ৰলৈ যোৱা। 3. তেজপুৰত এখন কুমাৰ গাঁও আছিল। কুমাৰবোৰ সততে আমাৰ ঘৰলৈ আহিছিল আৰু সিহঁতে সদায় আমাক মাটিৰ জোনোকা আৰু ভুৰুকা উমলিবলৈ দিছিল। 4. তেজপুৰতে মোৰ ভাই লক্ষ্মণৰ জন্ম হৈছিল আৰু লক্ষ্মণ উপজাৰ দিন চেৰেকৰ পিছতে আমাৰ আহিনী নামৰ বান্দিজনীৰ ল'ৰা এটা হৈছিল। আৰু মনত আছে লক্ষ্মণক দিয়া পিৰেম্বুলেটৰ গাড়ীত তুলি ফুৰাবলৈ নিয়া দেখি আহিনীৰ পুতেক তুৰামে সেই গাড়ীত উঠিবলৈ বৰকৈ কান্দিছিল। সেইবাবে দেউতাই বাঢ়ৈ এটা মতাই আনি তাৰ হতুৱাই কাঠৰ ঘিলা দিয়াই কাঠৰ সৰু মুকলি প্ৰায় তাৰ গাড়ী এখন সজাই তুৰামকো তাত উঠি ফুৰিবলৈ দিহা কৰাই দিছিল। আৰু গাড়ীত উঠি তুৰামৰ যি মহানন্দ হৈছিল সেইটো দেখি দেউতাই মহানন্দ পাইছিল। আমাক ফুৰাব মেলিবলৈ আৰু সততে আমাৰ তত্ত্বাৱধান কৰিবলৈ আমাৰ দূৰ সম্পৰ্কীয় ককা এজন আছিল। তেওঁৰ নাম ৰবিনাথ মাজুদলৰ বৰুৱা। তেওঁৰ ঘৰ যোৰহাটৰ পকা মুৰা মৌজাত। তেওঁ যদিও সম্পৰ্কত আমাৰ ককা কিন্তু বয়সত আমাৰ দেউতাতকৈ অনেক সৰু। তেওঁ আমাৰ ধেমালিৰ লগৰীয়া, কাৰ্য অভিভাৱক, সাধু কথাৰ কুকি আৰু মহাভাৰত ৰামায়ণ আদি পুৰাণৰ গল্পৰ টোপোলা আছিল। তেওঁ আমাক গধূলি পুৰাণ মহাভাৰত ৰামায়ণ আদিৰ পৰা ভাল ভাল উপাখ্যান সাধুকথাৰ গঢ়েৰে এনে মন মোহাকৈ বৰ্ণাই কৈছিল যে আমি শুনি পৰমানন্দ লভি ভূ হৈ থাকোঁহক। পুৰাণৰ কাহিনীৰ বাহিৰেও ককাই আমাক ৰজা প্ৰজা ভূত প্ৰেত আদিৰ সাধু কৈ আমোদ আৰু ভয় প্ৰদান কৰিছিল। আমি কান্দিলে তেওঁ বৰবুঢ়া, মাজুবুঢ়া আৰু সৰুবুঢ়া এই তিনি বুঢ়াৰ সাধুত এনে ৰহণ সানি ভয়ংকৰকৈ কৈছিল যে আমি শুনি কন্দা-এৰি ভয়তে টেপা খাইছিলোঁহক। এদিন আলিবাটেদি যোৱা এটা অদ্ভুত গড়েৰে কাপোৰ পিন্ধা দৰিয়া বুঢ়া মানুহ দেখি তেওঁ আমাক মাতিলে, ল'ৰাহঁত চাহকচোন, সৌটো মাজুবুঢ়া যাব লাগিছে। আমি লৰি গৈ মাজুবুঢ়াক সুশৰীৰে যোৱা দেখা পাই এনে ভয় খাইছিলোঁ যে আমি কন্দা-কটা দেওপৰা আৰু দুষ্টালিৰে সৈতে এমাহমানলৈকে সম্পৰ্ক পৰিত্যাগ কৰিছিলোঁহক। আৰু আমাক ধৰি নিবলৈ মাজুবুঢ়াক যেন তেওঁ আৰু নকয় আমি আৰু কেতিয়াও নাকান্দো, দুষ্টালি নকৰোঁ, এই কথা দহাই দহাই কৈ ককাক কাবৌ কৰিছিলোঁ। আমাৰ সৰ্বতোৰ বাবে এনে পৰাজয় আৰু নিজৰ জয় ককাই সম্পূৰ্ণৰূপে উপভোগ কৰিছিল। কিন্তু পৰাজয়হীনতাৰ ভাৱ আমাৰ মনত সৰহদিন স্থায়ী হোৱা নাছিল আৰু হোৱাটো সম্ভৱো নহয়। অচিৰতে আমাৰ বাঢ়োতা কুমলীয়া মনৰ পছোৱাত মাজুবুঢ়া ব্যাপাৰৰ বিভীষিকা কৰবালৈ উৰি গ'ল। ককাই মাজুবুঢ়া আহিছে বুলিলেই আমি মাজুবুঢ়াক সাং কৰিবলৈ লাখুটি জোকৰা হৈ উঠিলোঁ। সুবিধা পালে আমি ককাক জোকাবলৈ নেৰিছিলোঁ। আমি বালকবৃন্দই এদিন তেওঁৰ মূৰত দুডাল কি এডাল পকা চুলি আৱিষ্কাৰ কৰিলোঁহক। একে জাপেই তেওঁৰ কাষৰ পৰা আঁতৰি আমি দল বান্ধি হাত চাপৰি বাই নাচি গাবলৈ ধৰিলোঁ। ককা বুঢ়া হ'ল, ককা বুঢ়া হ'ল। যদি ককাই তললৈকে আমাৰ হতুৱাই পকা চুলিকেইডাল নিৰ্মূল কৰোৱালে, তথাপি সেইদিনাৰ পৰা আমি দূৰৰ পৰা এটা ফকৰা মাতি তেওঁক জোকাই তেওঁক খং তুলিবলৈ আৰু তেওঁক আমাৰ ফালে চোঁচা লোৱা দেখি গিৰ্জনি মাৰি হাঁহি ফিৰিঙতি ভগা দি ভাগি পলাই পত্ৰং দিবলৈ নাপাহৰিছিলোঁ। ককাক আমনি কৰা ফকৰাটো আমি ল'ৰাবোৰৰ ভিতৰত কাৰো দ্বাৰাই ৰচিত নহয়, কাৰণ তেনে ৰচনা সেই বয়সত আমাৰ দ্বাৰা ৰচিত হোৱাটো সম্ভৱ নাছিল। ককাৰ মূৰত পকা চুলিৰ আকস্মিক আৱিৰ্ভাৱৰ বাতৰি আমাৰ পৰা অৱগত হৈ ককাৰ কোন বিপক্ষ দলৰ কোন প্ৰতিভাশালী ৰসিকে ককাৰ পকা চুলিৰ বিৰুদ্ধে সেইটো ৰচনা কৰি আমাক শিকাই দিছিল মোৰ মনত নাই। কিন্তু ককাৰ খং তুলি চাবৰ সাপেক্ষে এনে ব্ৰহ্মাস্ত্ৰ আমাৰ হাতত আৰু এটা নাছিল। ককাক দেউতাই নাম কাঢ়ি নামাতি মাজুদলৰ বৰুৱা বুলি মাতিছিল। তেওঁলোকৰো ঘৰে ৰজাঘৰৰ পৰা সেই বিষয় পাইছিল। দেউতাৰ গোসাঁইঘৰৰ মূৰ্তি আৰু শালগ্ৰাম পূজা কৰাৰ বাব ককাৰ গাত আছিল আৰু আমাৰ নাম প্ৰসংগৰ অন্তত দেউতাকে প্ৰমুখ্য কৰি আমাক সকলোকে দীঘলীয়া আশীৰ্বাদ মাতি আশীৰ্বাদ কৰিবৰ বাবটোও তেওঁৰ গাত আছিল।
ককাৰ আশীৰ্বাদৰ দীঘলীয়া গত আজিলৈকে মোৰ মনত আছে। ককা পুৱাই সোনকালে শোৱা পাতিৰ পৰা উঠিব নোৱাৰিছিল, অথচ আমাৰ পিতৃদেৱতা আলিৰাইজে ব্ৰহ্ম মুহূৰ্ততে দেউতাই শয্যা ত্যাগ কৰিছিল। কাকো বেলিকৈ শুই থকা দেখিলে দেউতা বৰ সন্তুষ্ট হৈছিল। বেলিকৈ শুই থকা ককাক এই দেখি দেউতাই দাবী হুকি দি শোৱা পাতিৰ পৰা তোলাটো দেউতাৰ নিত্যকৰ্মৰ দৰে হৈ পৰিছিল। সেই সময়ত ককাৰ প্ৰতি দেউতাৰ সম্বোধনবোৰ আছিল টোপনি গধুৰ, গা গধুৰ ইত্যাদি। ককা কিন্তু নিদ্ৰাশোকত অটল স্বভাৱৰ আছিল। তেওঁ দাবীও খাইছিল, মুখেৰে একাষাৰ কথাও নেমাতিছিল, আৰু লগে লগে টোপনিৰ চিকুণ পোৱা এই বিচক্ষণ বচনৰ সাৰ্থকতা সম্পূৰ্ণৰূপে উপলব্ধি কৰি পুৱাৰ নিদ্ৰাসুখ সুলনা উপভোগ কৰিবলৈকো নিদিছিল। গতিকে দেউতা আৰু ককাৰ ভিতৰত এই প্ৰাত্যহিক ভাতৃযুদ্ধটো আমাৰ এটা উপভোগৰ বস্তু হৈ উঠিছিল। আমি সকলোৱে দেউতাৰে সৈতে একে মজিয়াতে বহি ভাত খোৱাৰ নিয়ম আছিল। আমাৰ ঘৰত ভাত খোৱা মজিয়াখনো সৰু-সুৰা নাছিল। তাত ২০-২৫ জনে নিৰ্বিবাদে শাৰী পাতি চাৰিওফালে বহি ভাত খাব পাৰে, আৰু সেইদৰে নিতৌ খোৱাও হৈছিল। দেউতা পূবফালে পশ্চিমমুৱা হৈ বহিছিল। আন খাৱৈয়াসকল উত্তৰে, দক্ষিণে, পশ্চিমে পৰস্পৰ মুখামুখি কৰি বহিছিল। বেৰাৰ ওপৰত থোৱা ডাঙৰ কাঁহীত দেউতাই ভাত খাইছিল, আৰু সেই কাঁহীৰ চাৰিওকাষে ৩-৪খন আঞ্জাৰ বাতি আৰু ওচৰতে গাখীৰৰ বানবাতি সজাই দিয়া হৈছিল। বেৰা কাঁহীত ভাত খাবলৈ বহিবলৈ খোৰা দিয়া বৰপীৰা, ওচৰত মুখ ধুবলৈ বৰচৰীয়া, আৰু খৰিকা ল'বলৈ খৰিকাদানিত একোছা ভালকৈ কটা খৰিকা থোৱা হৈছিল। বাকীসকলৰ কাঁহী বাতি মজিয়াৰ মাটিৰ ওপৰত দিয়া হৈছিল। সভাত সভাপতিৰ যি কাম, মজিয়াৰ সভাত দেউতাৰো প্ৰায় তেনেকুৱাই কাম আছিল। মজিয়াত হোৱা গম্ভীৰ গঢ়ৰ কথাবাৰ্তাত দেউতাৰ সমালোচনা আৰু শেষ সিদ্ধান্ত এদনীয়া। এই মজিয়াৰ সভাত আমাৰ ককা ৰবীনাথ বৰুৱা এজন সৰ্ববাদীসন্মত সংবাদদাতা আৰু সুযোগ্য বক্তা। দেউতাৰ অনুপস্থিতিত ওৰে দিনটো ঘৰে বাহিৰে সংঘটিত কাৰ্যকলাপবোৰৰ সংক্ষিপ্ত বা বাহুল্য বিৱৰণ ককাৰ অভিৰুচিমতে ককাই সেই সভাত দেউতাৰ আগত পেছ কৰিছিল। আমিতো ল'ৰাৰ দলে ওৰে দিনটো চটফটাই লৌৰি ঢাপৰি হাঁহি কিন্দালি মাৰি ফুৰোঁৱেই, আৰু দেউতা কাছাৰীলৈ যোৱা দুখৰ কাল আমাৰ ৰামৰাজ্য। তেতিয়া তাৰ মাত্ৰা স্বভাৱতে চৰেই। ককাই প্ৰায় আমাৰ বাল্যক্ৰীড়াৰ ৰসভংগ কৰি আমাক সুমিয়াই, "ৰহ, আজি ডাঙৰীয়া আহিলে কৈ দিম।" বালসুলভ চপলতাৰ বশৱৰ্তী হৈ আমি অনেক সময়ত ককাৰ গুৰুগম্ভীৰ গৰ্জন কাণত বিন্ধাত সোমাবলৈ নিদিওঁ, আৰু অনেক সময়ত ককাই খাই বৈ দুপৰীয়া শুওঁতে তেওঁৰ গা পিটিকি দি নাইবা পিঠিৰ ঘামচি মাৰি দি সেই সেৱা শুশ্ৰূষাৰ ভেটিৰে তেওঁক শান্ত কৰি আগন্তুক বিপদৰ হাত সাৰোঁ। কিন্তু একো দিন আমাৰ দূৰদৃষ্টৰ ফলত এনেকুৱা শান্তিপ্ৰদ ভেটিয়েও ককাক শান্ত কৰিব নোৱাৰে। তেওঁ বালক আচামীবোৰৰ পৰা অসংকুচিত চিত্তে ভেটিও খায়, আৰু নিমখ হাৰামি কৰি আচামীৰ বিৰুদ্ধে সাক্ষীও দিয়ে। ফলত দোষৰ গুৰুত্ব লঘুত্ব অনুসাৰে দেউতাৰ পৰা আমাৰ দণ্ড লাভ হয়। আমাৰ দায় দোষৰ বৃত্তান্ত মজিয়াৰ সভাত দেউতাৰ আগত পেছ কৰাৰ আগতে ককাৰ গাত কিছুমান পূৰ্বলক্ষণ প্ৰকাশিত হয়। এই পূৰ্বলক্ষণবোৰ তেওঁৰ গাত এনেকৈ ফুটি ওলায় যে আমাৰ তীক্ষ্ণ দৃষ্টিৰ অগোচৰ হোৱাটো এক প্ৰকাৰ অসম্ভৱ। ককাক এনে লক্ষণাক্ৰান্ত দেখিলেই আমাৰ আহাৰ আনন্দ টুকি গৈ মন চুটি হৈ পৰে। ককাৰ মূৰটো যদিও খুৰোৱা, তথাপি মাজৰ চুলিকোছাৰ দখলত থকা ঠাইৰ ক্ষেত্ৰফল বা কালি খুৰোৱা ডোখৰৰ ক্ষেত্ৰফলতকৈ কোনোমতে ন্যূন নাছিল। তেওঁৰ দীঘল চুলিকোছাৰ আগত টিকনিৰ যিটো থুপুৰা গাঁঠি আছিল, সেইটো পৰি মৰা বিধৰ নাছিল। ভুঁইকোপৰ আগতে যেনেকৈ প্ৰকৃতিৰ এটা গমগমীয়া আকৃতি দেখা যায়, আমাৰ বিৰুদ্ধে মোকৰ্দমা ৰুজু কৰিবৰ আগতে ককাৰো তেনে এটা আকৃতি পৰিলক্ষিত হয়। মুহূৰ্ততে তেওঁৰ গলধনত সুগন্ধ ফুল আৰু তুলসীৰ নিৰ্মাল্যৰে বিভূষিত হৈ মহাসুখে পৰি থকা চুলিৰ অগ্ৰবিলম্বিত গাঁঠিয়ে উগ্ৰমূৰ্তি ধৰি ককাৰ হাতৰ সহায়েৰে তেওঁৰ ব্ৰহ্মতালুৰ ওপৰত উঠে, আৰু আমাৰ প্ৰতি বিৰুদ্ধভাৱ প্ৰদৰ্শন কৰি নিৰ্মমভাৱে ফেৰ পাতে। এনে ছিগনেল অৰ্থাৎ সাংকেতিক চিহ্নই আমাক ক'বলৈ আৰু বাকী নাৰাখে যে, "ল'ৰাহঁত, আজি তহঁতৰ ফালে পতং।" আমাৰ বিৰুদ্ধে ককাৰ যুদ্ধ যাত্ৰাৰ এইটো প্ৰথম ষ্টেজ বা অৱস্থা। দ্বিতীয় অৱস্থাটোক বজ্ৰপাতৰ আগতে বিজুলীয়ে চমক মৰাৰ সৈতে ৰিজাব পাৰি। তেওঁ আমাৰ ফালে চাই মূৰ দুপিয়াই আৰু দুই তিনিটা মিচিকীয়া হাঁহি মাৰে। তৃতীয় অৱস্থা
ইয়াৰ পিছতে দেউতাৰ প্ৰশ্ন কি হৈছিল? চতুৰ্থ অৱস্থা আজি লক্ষ্মীনাথে ইত্যাদি অভিযোগ। পঞ্চম ষ্টেজ বা কনক্লুজন অৰ্থাৎ সামৰণি। দেউতাৰ হাতত সেইদিনাই বা পিছদিনা আমাৰ লাঞ্ছনা। যি হওক এইটো কোৱা উচিত যে তথাপি আমি ল'ৰাবোৰে ককাক প্ৰাণ ভৰি ভাল পাইছিলোঁ হওক, কাৰণ ককা আমাৰ ককা। আমাৰ ককা আমাৰ ধেমালিৰ লগৰীয়া আৰু সাধুকথাৰ ডাঙৰ থুনুপাক। এটা মহৎ গুণ ককাৰ গাত আছিল, তেওঁ অন্তৰটো বৰ কোমল। আমাৰ উদ্ভণ্ডালিৰ বাবে দেউতাৰ হাতত মাৰ খোৱাবৰ গুৰি যদি তেওঁৱেই হয়, কিন্তু দেউতাই আমাক একোপ দুকোপ লগাওঁতেই তেওঁৱেই আমাৰ ওপৰত পৰি আমাক মাৰৰ হাতৰ পৰা ৰক্ষা কৰে। সেইডোখৰ কালত ককাৰ বয়স ৩৫ৰ কম আৰু ৪০ৰ ওপৰ নাছিল, কিন্তু তেতিয়াও তেওঁ অবিবাহিত। আমি যতদূৰ জানো আগৰ দিনত অসমীয়াৰ ভিতৰত মতা মানুহে কম বয়সত বিয়া কৰোৱা দস্তুৰটো নাছিল বুলিলেই হয়। ডেকা ৩০-৩৫ বছৰীয়া হৈ উপাৰ্জনক্ষম হ'লেহে তেওঁৰ বিয়াৰ চেষ্টা কৰা হৈছিল। কিন্তু কি দুখৰ বিষয়, আজিকালি বংগদেশৰ ঢৌৱে কোবোৱাৰ বাবেই হওক নাইবা অসমীয়া ভদ্ৰ সমাজৰ অৱস্থাৰ কোনো কাৰণ পৰিৱৰ্তন ঘটাৰ বাবেই হওক, সেই পুৰণি হেল্ডি সুস্থ প্ৰথা কমি আহি তাৰ ঠাই বংগদেশৰ নিচিনা শহুৰ শাহুৰ পৰা ধন লৈ কম বয়সত বিয়া কৰোৱা ঘৃণিত প্ৰথাই অধিকাৰ কৰি আহিছে। অসমীয়াৰ ঘৰত বঙালীৰ হাড়িৰ আক্ৰমণৰ উপদ্ৰৱৰ নিচিনা ইও এটা আদি ভৌতিক উপদ্ৰৱ মাথোন। আই আসাম, তুমি এই উপদ্ৰৱৰ প্ৰতিৰোধ কৰিব নোৱাৰানে? নিশ্চয় পাৰিবা। এই উপদ্ৰৱ তোমাৰ খন্তেকীয়া আত্মবিস্মৃতিৰ ফল মাথোন। তেজপুৰতে এঘৰ দুখীয়া ব্ৰাহ্মণৰ ছোৱালী এজনীৰে সৈতে দেউতাই ককাৰ বিয়া পাতে। বিয়াৰ দিনাৰে পৰা ককাৰ পত্নী আমাৰ ঘৰতে থাকি ডাঙৰ দীঘল হয়। আমাৰ চুটিমুটি বুঢ়ী আইক পাই আমাৰ মন আনন্দৰে উপচি পৰিল। বুঢ়ী আইও সততে আমাৰ ধেমালিৰ লগৰীয়ানী হ'ল।